নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম মানুহে মানে কিবা এটা তন্ত্ৰ মন্ত্ৰ যাদু কৰিছিল এই মামাজনক অলপ দেখুৱাই দিয়ক তো কৰাৰ পিছত বহুত ডাক্তৰ দেখুৱাইছে চাওক বহুত ডাক্তৰৰ পৰা ঔষধ খাইছে কিন্তু বেমাৰখিনি ভাল হোৱা নাছিল তো সেইখিনি মই কাম 100% কৰি দিছোঁ 100% ভাল হৈছে আৰু এইটো বাইজনৰ এটা ভাল পাইছিল ছোৱালী এটাই মৰম কৰিছিল ভাল পাইছিল বহুত টকা পইচা লুটি বুটি খাইছিল হয়নে নাই তো সেই কামখিনি গোটেইখিনি কৰি দিছোঁ ছোৱালী তেতিয়া ভালে ভালে আছে কথা বতৰা পাতি আছে প্ৰেম কৰি আছে তো যেতিয়া সময় হয় তেতিয়া বিয়া বাৰু পাতিব তো আপোনালোকৰ যদি হেনেকুৱা কিবা অসুবিধা থাকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব দাদাই মোৰ লগত যোগাযোগ কৰিছিল মোবাইলত ভিডিঅ' চাই চোৱা চিতাৰ কাৰণে ফাৰ্ষ্ট 300 টকা দিছিল আৰু যিখিনি খৰচ পাতি হয় সেইখিনিও দিছে তো আকৌ মাতিছে আহিছোঁ তো আপোনালোকৰ যদি হেনেকুৱা কিবা কাম থাকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে খুদা হাফিজ জয় অসম আসসালামু আলাইকুম নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম আৰু এটা দাদাৰ পিঠৰ বিষ আছিল তো বহুত দিন ধরে বিষটো আছিল মানে বিষটো এনেকুৱা যে যেতিয়া অমাবস্যা পূর্ণিমা হয় তেতিয়া বিষটো মানে বেছি উৎপাত কৰে বা উল্টা পুল্টা কৰে মই গোটেই কামখিনি কৰিছোঁ এতিয়া সেই বিষখিনি নাই মোটামুটি 4টা বা 5টা ঝাৰা দিলোঁ তাৰ লগতে তাবিজও দিছোঁ তো এতিয়া কথাৰ মাজত কথা হ'ল তো এতিয়া সি বহুত ভাল পাইছে উন্নত পাইছে আপোনালোকে ৰোগীৰ মুখেৰে শুনক দাদা এতিয়া আপোনাৰ কেনেকুৱা লাগি আছে বহুত ভাল লাগি আছে বহুত ভাল লাগি আছে আমাৰ কেমেৰাৰ সন্মুখীন হৈ চাই কওক বহুত ভাল লাগি আৰু এতিয়া সেই বিষ চিক নাই 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 তো এতিয়া এটা কোনোবা মানুহে বিষটো চালানি কৰি কৰিছিল মোৰ ভিডিঅ' চাই মোৰ লগত কণ্টেক্ট কৰে হয় না দাদা হয় ভিডিঅ' চাই কণ্টেক্ট কৰিছে আৰু তাৰ ফলত মই চোৱা চিতা কৰিছোঁ পইচা পাতিও লৈছোঁ অলপ কাম এখনৰ পৰা কৰিছোঁ আৰু বাদ বাকীখিনি ইয়াতে আহি যি ঝৰা ফুকা কৰিব লাগে সেই ঝৰা ফুকা কৰিলোঁ আপোনালোকে পাৰিব এতিয়া এটা কাঁহৰ থাল ল'ব কাঁহৰ থালত মানুহৰ নামটো বাগি লিখিব চাওক লিখিছোঁ আমি এই মানুহৰ নামটো লিখি ইয়াতে মিঠাই তেল দিব আৰু কিবা মন্ত্ৰ আছে এই কৰি কৰি এই ওপৰৰ পৰা তলফালে লাহে 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 নমাই আনিব তো 100% সেই বিষখিনি ভাল হৈ যাব তো গতিকে ৰাইজ আপোনালোকে বহু মানুহ বিষ বেদনাত ভুগি আছে পৰিয়ালত কিবা অশান্তি আছে হোৱা কাম হোৱা নাই পোৱা বস্তু পোৱা নাই মানুহে যাদু কৰিছে বান মাৰিছে ঘৰত ডাঙৰ ল'ৰা ছোৱালী আছে বিয়া বাৰু বন্ধ হৈ আছে ভাল দৰা অহা নাই ভাল কইনা পোৱা নাই তো হেনেকুৱা ধৰণৰ যদি আপোনালোকৰ কিবা অসুবিধা থাকে আপোনালোকে মোৰ এই কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব খুদা হাফিজ জয় অসম।